Friends, Trading FX এই কোম্পানীটো আমাৰ অসমত বহুত জনপ্ৰিয় হৈ আছে, বহুত পপুলাৰ, বহুত মানুহে ইয়াতে পইচা লগাইছে আৰু ভাবি আছে পইচা পাম বুলি। কিছুমানে পাই আছে নো ডাউট, কিন্তু মই ভাবো এইটো এটা ডাঙৰ স্ক্যাম। হেতু কাৰণে কেইদিনমান আগতে মই এটা ভিডিও বনাইছিলো ট্ৰেডিং FX এটা ডাঙৰ স্ক্যাম বুলি। কিন্তু ইয়াতে বহুত মানুহে বহুত ধৰণৰ কমেন্ট কৰিছে, কিছুমানে ভাল কমেন্ট দিছে, ধন্যবাদ জনাইছে, কিছুমানে মোক গালিও দিছে আৰু কিছুমানে মোক প্ৰশ্নও সুধিছে। সো আজি মই ইয়াৰে কেইটামান প্ৰশ্ন লম, যোনকেইটা মই ভাবো এইকেইটা এড্ৰেছ কৰাটো অতি প্ৰয়োজনীয়, কাৰণ এতিয়া আমাৰ অসমীয়া মানুহৰ মাজত বহুত কনফিউজন আছে। সো সেইবিলাক কনফিউজন দূৰ কৰিবলৈ আজি মই এই ভিডিওটো বনাই আছো। সো ইয়াতে মই কিছুমান ভাল কিছুমান বেয়া কমেন্ট লম, সো লৈ পেলাই সেইকেইটা মই এড্ৰেছ কৰিবলৈ যত্ন কৰিম, ঠিক আছে। সো প্ৰথম কমেন্টটো লৈছো এইটো। এওঁ লিখিছে কোম্পানীৰ ডকুমেন্টছবোৰৰ ওপৰত একো নকলে যে। সো চাওক কোম্পানীটোৰ ডকুমেন্টৰ বিষয়ে কি কম, এই ভিডিওটোত মই যোনবিলাক ডকুমেন্ট দেখাইছিলো সেইবিলাক ডকুমেন্ট কিন্তু কোম্পানীৰ ৱেবসাইটত মই নাই পোৱা। কোম্পানীৰ কিছুমান এজেন্ট আছে যে, কিছুমান ৰিপ্ৰেজেন্টেটিভ বা আপোনাৰ যোনবিলাক আপলাইন তেওঁলোকে হে ডকুমেন্ট বিলাক প্ৰভাইড কৰে, কিন্তু ইহঁতৰ ৱেবসাইটত আহিলে আপুনি এটা শকিং ইনফৰমেশন পাব। কি ইহঁতৰ ৱেবসাইটত চাওক ক্লিয়াৰলি লিখা আছে ট্ৰেডিং FX ইজ দ্য মোষ্ট কম্প্ৰিহেনসিভ ফৰেক্স এডুকেশ্যন প্লেটফৰ্ম। কিন্তু যোনবিলাক ইহঁতৰ এজেন্ট বা ৰিপ্ৰেজেন্টেটিভ বা আপোনাৰ আপলাইন ইহঁতি কিন্তু ফৰেক্স ট্ৰেডিং প্লেটফৰ্ম বুলি কয়। দুইটাৰ মাজত বহুত পাৰ্থক্য আছে। ইয়াতে এডুকেশ্যন প্লেটফৰ্ম বুলি লিখা আছে, কাৰণ এডুকেশ্যন লিখাটো বহুত সেভ হয়। সো যেতিয়া ট্ৰেডিং প্লেটফৰ্মৰ কথা আহিব তেতিয়া কিন্তু বহুত ৰেগুলেশ্যন মানি চলিব লাগিব। আপোনাৰ সেবি ৰেগুলেশ্যন মানি চলিব লাগিব, RBI ৰেগুলেশ্যন মানি চলিব লাগিব, ঠিক আছে। সো সেইবিলাক ইনফৰমেশন কিন্তু ইয়াত একো নাই। আৰু আপুনি যেতিয়া কন্টেক্ট আসত গৈ পেলাই কন্টেক্ট কৰিব যাব তেতিয়া ইয়াতে ডিটেইলছ পাব। চাওক ইহঁতৰ হেড অফিসটো বাহিৰত UAE আছে, সো ডুবাইত আছে। সো জেনাৰেলি ইণ্ডিয়ান কোম্পানী যোনবিলাক বাহিৰত ৰেজিষ্টাৰ কৰে তেওঁলোকৰ মোটিভটো জেনাৰেলি স্ক্যাম হয়, ঠিক আছে। সো সেই কাৰণে অলপমান সাৱধান হোৱাটো অত্যন্ত প্ৰয়োজনীয়। কিন্তু ইহঁতৰ ইণ্ডিয়ান অফিস এটাও আছে, সেই অফিসটোৰ বিষয়ে মই নাজানো, ফিজিক্যালি মই ভেৰিফাই কৰা নাই, কিন্তু অফিসটো বাদ দিয়ক। আপুনি যদি ইয়াৰে মোবাইল নাম্বাৰটো কন্টেক্ট কৰে তেতিয়া হলে কিন্তু আপুনি গম পাব যে ইহঁতৰ মোবাইল নাম্বাৰটো আউট অফ সাৰ্ভিস হৈ আছে। আৰু যোন দুটা ইমেইল ID দিয়া আছে সেই দুটাটো মই কন্টেক্ট কৰি চাইছো, ইনফ্যাক্ট আপোনাৰ ইমেইলে ডেলিভাৰ নহয়। মই ভিডিওটো বনোৱাৰ আগতে কন্টেক্ট কৰিছিলো, ইনফ্যাক্ট আজিও মই এবাৰ টেষ্ট কৰিছো। চাওক মই দুইটা ইমেইলতে এনে ডামি ইমেইল এটা সেন্ড কৰিছো, কিন্তু হেতু এড্ৰেছ নট ফাউন্ড বুলি আহিছে। চাওক help@tradingfx.live, ঠিক আছে। এইটোও চাইছো, আৰু যোনটো কন্টেক্ট বুলি আছে তাতো মই মেইল ডেলিভাৰ কৰিছো, হেতু ডেলিভাৰী ফেইল হৈছে, তাৰমানে কিবা নহয় কিবা ঘোটালা আছে, ঠিক আছে। এইটো হল প্ৰথম সংকেত। আৰু 2 নম্বৰ, যেতিয়া আপুনি ট্ৰেডিং প্লেটফৰ্মৰ কথা কব সেইটো আপোনাৰ সিকিউৰিটি মাৰ্কেট মানে ষ্টক মাৰ্কেটে হওক বা কমোডিটি মাৰ্কেটে হওক বা ফৰেক্স মাৰ্কেটে হওক, কারেন্সি মাৰ্কেট হওক, সেইটো সেবি ৰেজিষ্ট্ৰেচন ম্যান্ডেটৰি হয় দেই। সেইটো যদি নাজানে ভালকে জানি লওক। সেবি ৰেজিষ্ট্ৰেচন নোহোৱাকে কোনো কোম্পানীয়ে ইণ্ডিয়াত ফৰেক্স ট্ৰেডিং বাদ দিয়ক সিকিউৰিটি ট্ৰেডিংয়ে কৰিব নোৱাৰে। আৰু যদি আপুনি ফৰেক্স ট্ৰেডিং কৰে তেতিয়া হলে কিন্তু RBI ৰ অথৰাইজেশন লব লাগিব, কাৰণ ইয়াতে ফৰেইন কারেন্সি ইনভলভ হৈ থাকে। আপুনি ট্ৰেডিং বাদ দিয়ক, আপুনি যদি ফৰেইন মানি এক্সচেঞ্জ কৰে, যেনে কিছুমান ট্ৰেভেল এজেন্ট আছে সেইবিলাক যে মানি এক্সচেঞ্জ কৰে, আপুনি যেতিয়া বাহিৰত যাব মানি এক্সচেঞ্জ কৰি লৈ যাব ন। সো মানি যেতিয়া এক্সচেঞ্জ কৰিব সেইবিলাক ট্ৰেডিং প্লেটফৰ্মৰো কিন্তু RBI অথৰাইজেশন লব লাগে, কিন্তু ট্ৰেডিং FXত ইয়াৰ একো নাম নাই, ঠিক আছে। ইনফ্যাক্ট RBI ৱেবসাইটত কেইদিনমান আগতে চাওক ইহঁতে নোটিফিকেশন জাৰি কৰিছে নৱেম্বৰত 2023 কোন কেইটা কোম্পানী ফ্ৰড বুলি। সো ইয়াৰ ভিতৰত আপুনি কেইটামান একদম নাম থকা কোম্পানীৰ নাম শুনিব, যেনেকে অক্টা FX, এইকেইটা কোম্পানীৰ নাম শুনিছে, অলিম ট্ৰেড, IQ অপশন, দেন বিনোমো, সেইবিলাকতো নাম থকা। সোশ্যাল মিডিয়া খুলিলে আপুনি ইহঁতৰ এডভাৰটাইজমেন্ট পায়ে থাকে। সো সেই কাৰণে ৰাইজক সজাগ কৰিবলৈ RBI এলাৰ্ট লিষ্ট এখন জাৰি কৰিছে, ঠিক আছে। আৰু কিছুমানে হয়তো এতিয়া সুধিব পাৰে যে ট্ৰেডিং FXৰ নামটো ইয়াত নাই,
ইয়াতে 75টা কোম্পানী আছে কিন্তু ট্ৰেডিং এফেক্টছৰ নাম নাই কিন্তু ইয়াতে চাওক ক্লিয়াৰলি লিখা আছে this list is not exhaustive an entity not appearing in this list should not be assumed to be authorized by RBI clearly লিখি দিছে যে এই লিষ্টখনত যদি কোনো কোম্পানীৰ নাম নাই that doesn't mean যে হেতু কোম্পানী RBI authorized ঠিক আছে আৰু সেবিৰ এটা ওয়েবসাইট আছে মই লিংকটো দি দিম এতিয়া কিয় খোলা নাই মই নাজানো তাত গৈ পেলাই আপনি কোম্পানীটো সেবি ৰেজিষ্টাৰ্ড হয় নে নাই হেতু চেক কৰিব পাৰিব ঠিক আছে ওকে সো গতিকে মই কোম্পানীৰ ডকুমেন্ট নাচাও ডকুমেন্ট তো সবে টেম্পাৰ কৰিব পাৰে হয় নে নাই সো আমি যিমান ডকুমেন্ট ভালকে চাব জানিম তাতকে RBI বা সেবি ইহতি তো বহুত বেছি ভালকে জানিব গতিকে মই ইহতৰ নামটো চাম এওঁলোকৰ ওয়েবসাইটত আছে নে নাই সেবি বা RBI যদি নাই তেতিয়াহলে মই হেতু কোম্পানী বিশ্বাস নকৰো as simple as that আৰু যদি আপনি RBI authorized company কোন কেইটা ইয়াতে চাও authorized ETP electronic trading platform কোন কেইটা authorized company হয় ইয়াতে গলে আপনি গমে পায় ঠিক আছে ইয়াতো গম পাবো আৰু সেবিৰ ওয়েবসাইটত গলেও গম পাবো ওকে দ্বিতীয় কোৱেশ্চনটো ল চাও ইয়াতে আৰু এজনে লিখিছে 2009 তে MLM ৰ লগত জড়িত থকা মানটো আজিৰ তাৰিখত আদানি আম্বানিত কৈও অধিক ধনী হলহেতেন এটো তো বহুত ডাঙৰ কথা কৈ দিলে MLM কৰি পেলাই কোনো কোম্পানীয়ে আদানি আম্বানিৰ নিচিনা ধনী হ'ব নোৱাৰে যোনবিলাক মানুহ ধনী হ'ব সেইবিলাক হ'ব শৰ্ট ডিউৰেচনৰ কাৰণে টেম্পৰেৰী বহুত দিন না থাকে Amway তো MLM ৰ এটা ডাঙৰ কিং সো এওঁলোক মানি লন্ডাৰিং কেছত ফসি আছে এনফোৰ্সমেন্ট ডাইৰেক্টৰে চাওক 4 লাখ ক্ৰোৰৰ MLM স্ক্যাম কৰা বুলি কৈছে ঠিক আছে গতিকে এইবিলাক না ভাবিব যে MLM কৰি পেলাই কোনবাই ডাঙৰ ধনী মানুহ হ'ব পাৰে সবতছে ডাঙৰ এক্সাম্পল হল সাহাৰাৰ সুব্ৰত ৰয় বহুত মানি লন্ডাৰিং কৰিছে লাষ্টত কি হল জেলত থাকিব লগা হল গতিকে হেবিলাক টেম্পৰেৰী হেবিলাক পাৰ্মানেন্ট কেতিয়াও নহয় কেদান আৰু এটা কোৱেৰি লৈ ল সো ইয়াতে এজনে লিখিছে ট্ৰেডিং এফেক্টছৰ বিষয় বেয়া কলে যে আমি ঠক খালে নি চাওক এইবিলাক কোম্পানীটো মই কেতিয়াও ইনভেস্ট নকৰো কাৰণ কি মই এতিয়া যোনটো বিজনেস কৰি আছো শেয়াৰ মাৰ্কেটৰ বিজনেস মই শেয়াৰ মাৰ্কেটৰ ট্ৰেড কৰো ইয়াৰ আগতে কিন্তু মই বহুত বেলেগ বিজনেসতো মাথা মাৰিছিলো ঠিক আছে ফাইনালি মই ইয়াতে আহি পেলাই এতিয়া সেটেল বুলি ক'ব পাৰে আগতে মই মাশৰুমৰ বিজনেস কৰিছিলো মই UPS ইন্ডাস্ট্ৰিয়েল UPS ৰ সেলস প্লাস সাৰ্ভিসিংৰ বিজনেস কৰিছিলো তাৰ পিছত মই ওয়েস্ট ম্যানেজমেন্টৰ কাম কৰিছিলো সো লাষ্টত আহি পেলাই ইয়াতে সেটেল গতিকে মই বিজনেসৰ বিষয় অলপ হলেও জানো বিজনেস কেনেকে কাম কৰে ঠিক আছে সো ট্ৰেডিং এফেক্টছৰ যেহেতু একো ৰেভিনিউ মডেল নাই গতিকে মই এটো বিজনেস বুলি নাভাবো কাৰণ বিজনেস হ'বলে হলে ৰেভিনিউ মডেল থাকিব লাগিব পইচা কৰ পৰা আহিব এনেকে নতুন মানুহৰ পইচা দি আগৰ মানুহ চলোৱাটো বিজনেস নহয় হেতু সাস্টেইনেবল বিজনেস নহয় বেছি দিন চলি না থাকে ঠিক আছে সো জিয়ে না এতিয়া নেক্সট কোৱেৰিটো লৈ ল এইবোৰ একচুয়ালি মানি সার্কুলেশন বুলি কয় সো এও ধুনিয়া কথাই কৈছে সো আই এপ্ৰিশিয়েট দ্যাট এও অলপমান বুজি পাইছে বস্তুটো তাৰ পিছত আৰু এটা ল চাওক এইটো আৰু এটা বহুত ভাল কমেন্ট দিছে আপুনি অপশন সেল কৰি চাওক 16 to 70% monthly return একো ডাঙৰ কথা নহয় সো তেও সাকে মোৰ বিষয় নাজানে সো যদি নাজানে গুগলত মোৰ নামটো সাৰ্চ কৰিব ৰাজীৱ এলবি ৰয় বুলি সো মোৰ বিষয় পাই যাব আৰু ইনফ্যাক্ট অপশন সেলিংৰ ওপৰত মই তিনিখন কিতাপে লিখিছো আটাই কেইখন কিতাপ আপোনালোকে Amazonত পাই যাব তাৰে ভিতৰ এইখন কিতাপ অপশন চেইন এনালাইসিস এইখন Amazonৰ বেষ্ট সেলিং আছিল 2021ত আৰু এইখন অপশন সেলিংৰ ওপৰতে হয় অপশন চেইন এনালাইসিসও আছে প্লাস অপশন স্ট্ৰ্যাটেজি আছে আৰু এইখন যে স্ট্ৰ্যাটেজি এডজাস্টমেন্টস সেল কৰাৰ পিছত অপশন স্ট্ৰ্যাটেজি কেনেকে এডজাস্ট কৰিব লাগে যদি আপোনাৰ লস হয় লসটো কেনেকে ৰিকভাৰ কৰিব লাগে তাৰ কাৰণে মই এইখন কিতাপ লিখিছো এইখনৰ 4th বেষ্ট সেলাৰ আছে ঠিক আছে 2021ত গতিকে অপশন সেলিং মই ভাবো যদিও এক্সপার্ট নহয় কিন্তু মই অপশন সেলে কৰো মই 2009 ৰ পৰা ট্ৰেড কৰি আছো আৰু অপশন সেল কৰিহে ট্ৰেড কৰো ঠিক আছে ইয়াতে চাওক এতিয়া এই সেবিৰ ওয়েবসাইটটো খুলিছে ইয়াতে আহি পেলাই আপনি যি কোনো কোম্পানীৰ
মানে ডকুমেন্টস টু ফ্ৰড হয় নে নাই হেতু চেক কৰিব পাৰিব মানে সেবি ৰেজিস্টাৰ্ড হয় নে নাই যেনেকে মই এঞ্জেল 1 ৰ নামটো লওঁ এঞ্জেল 1 টো এটা ব্ৰোকিং প্লেটফৰ্ম হয় সো ইয়াতে চাওক এঞ্জেল ব্ৰোকিংৰ ইহতি সিকিউৰিটি মাৰ্কেটতো ৰেজিস্ট্ৰেচন আছে কারেন্সি মাৰ্কেটতো আছে সবতে আছে কমোডিটি মাৰ্কেটতো আছে গতিকে এইবিলাক ফ্ৰড নহয় কাৰণ যেহেতু সেবি ৰেজিস্টাৰ্ড হয় গতিকে সেবি এইবিলাক ভেৰিফাই কৰিছে ইহঁতৰ ডকুমেন্টস কোম্পানীৰ এক্সিস্টেন্স এভৰিথিং গতিকে আমি ইয়াত মাথা মাৰিব নালাগে ঠিক আছে সো যিয়ে নক আৰু এটা কোৱেৰি লৈ লওঁ ভিডিওটো চাই ভাল লাগিল হসা কথা কৈছে ওকে থ্যাংক ইউ তাৰ পিছত আৰু চাও কি লিখিছে ৰাইজে আমি ডেইলি ইনকাম পাই আছো ফেক নিউজ কিয় কৰিছে চাওক এই ইয়াতে মই আৰু এটা ইম্পৰ্টেন্ট কথা কৈ দিওঁ যোনবিলাক MLM বিজনেস হয় মাল্টি লেভেল মাৰ্কেটিং বিজনেস এইবিলাকৰ মোটিভটো কি প্ৰথম সবকে পইচা দিয়া তাৰ পিছত এটা সময়ত যেতিয়া সাইজেবল এমাউন্ট এটা হ'ব তেতিয়া কোম্পানীটো বন্ধ কৰি দিব ঠিক আছে কাৰণ কি কৰে MLMত যোনবিলাক নতুন মানুহ জয়েন কৰে ইহঁতৰ পইচাৰে পুৰণা মানুহখিনিক পইচা দিয়ে আৰু যেতিয়া মানুহ অলপ পইচা পায় সেইখিনি পইচা কিন্তু উলিয়াই নলয় তেওঁলোকে কি কৰে সেইখিনি পইচা ৰিইনভেস্ট কৰে ঠিক আছে গতিকে কোম্পানীৰ পইচা কোম্পানীতে থাকিব মানুহে ভাবে কি যেতিয়া অলপ পইচা আহে ভাবিছে যে এতিয়া কোম্পানীটো ফ্ৰড নহয় বুলি গম পালে সো গতিকে পইচাখিনি আকৌ ভৰাই থৈ দিয়ে যাতে ধুনিয়া ৰিটাৰ্ণ আহে কিন্তু এনেকুৱা কৰি কিছুমান মানুহে পাব পইচা 50% ৰিটাৰ্ণ পাব কিছুমানে 70% পাব কিছুমানে 90% 100% পাব পাৰে সো প্ৰথম মানুহক কিন্তু ইহতি এট্ৰাক্ট কৰিবলৈ পইচাখিনি দিব কিন্তু এটা সময়ত যেতিয়া কোম্পানীৰ ভাল ইনকাম এটা জেনাৰেট হ'ব তেতিয়া কিন্তু পইচাখিনি বন্ধ কৰি দিব আপুনি উইথড্ৰ কৰিব নোৱাৰিব তেতিয়া আপুনি কাক লক কৰিব না আপুনি সেবিৰ ওচৰত যাব পাৰিব নে আপুনি RBI ওচৰত যাব পাৰিব সো RBI তো অলৰেডি এলাৰ্ট লিষ্ট জাৰি কৰি দিছে আৰু সেবিয়ে কৈ দিছে আমাৰ ওয়েবসাইটত আহে টেষ্ট কৰক কোম্পানীটো কিমান অথেন্টিক ঠিক আছে আৰু যেতিয়া আপুনি নিজৰ আপলাইনক খুদিব আপলাইন মানে তো গম পাইছে আপুনি যাৰ আন্ডাৰত খুলিব তেওঁ খুদিব তেওঁ কি ক'ব তেওঁৰো পইচা ডুবি গৈছে তেওঁ ক'ব যে মোৰো পইচা ডুবি আছে ভাই মই কেনেকৈ হেল্প কৰিম তোমাক সো কোম্পানীৰ যোনটো এড্ৰেছ আছে তাত গৈ পেলাই চাব হেতু কোম্পানী তাত নাই হেৰাফেৰি সিনেমাখন চাইছে ন এক্স্যাক্টলি তেনেকুৱাই হ'ব এইবিলাকটো ভাৰ্চুৱেল কোম্পানী বুলি ক'ব পাৰি বাইক বট বুলি এটা কোম্পানী আছিল 2017-18 মানত ইয়াতে মোৰ ফ্ৰেন্ড এজনে ইনভেস্ট কৰিছে সো মই তেওঁক কিন্তু সাবধান কৰিছিলো তথাপিও ই শুনা নাই ই 4-5 লাখ মান লগাইছে তাৰ পিছত অলপ পইচা ঘূৰাই পেলে লাষ্টত গৈ পেলে বন্ধ হৈ গল এতিয়া চাওক এই কোম্পানীটো কিমান 15,000 crores স্ক্যাম কৰিছে ইহঁতিটো ফিজিক্যাল বাইকো দিছিলে সো এইবিলাক কোম্পানী যদি ফ্ৰড হয় আৰু ইহঁতৰ নয়দাত ডাঙৰ এটা অফিস আছে ইহঁতৰ অফিসটোও মোক দেখাইছে এই ভিডিও বনাই পেলাই মোক পঠিয়াই দিছে ঠিক আছে এই অফিসত গৈছিলে সো তথাপিও কিন্তু এইবিলাক ফ্ৰড কৰিলে সো গতিকে এইবিলাক তো ভাৰ্চুৱেল হয় ট্ৰেডিং এফেক্ট আৰু ইহঁতৰ FAQ গৈ পেলাই চাব ইয়াতে কি বুলি লিখা আছে how trading effects works it works automated trading concept automated trading মানে কি algo trading or নামি আপনি কোম্পানীত যাব যেনেকে কোৱানমেন বুলি এটা ভাল কোম্পানী হেতু মই জানো মই ইউজ কৰিছিলো সো তেওঁলোকৰ তাত যাব তাতো ইহঁতি ক'ব যে আমি 100% গ্যাৰান্টি নিদিও মানে algo trading is not a money making machine ইহঁতে তেনেকে ক'ব ঠিক আছে সো গতিকে কোনো এনেকে ইমান ডাঙৰ ৰিটাৰ্ণ জেনাৰেট কৰি দিব নোৱাৰে গ্যাৰান্টেড কিতিয়াবা আপনি ৰিটাৰ্ণ পাব পাৰে কিন্তু হেতু কিতিয়াও গ্যাৰান্টেড নহয় ইয়াতে আপনি ওয়েবসাইটত গৈ পেলাই FAQ চাব ইয়াতে সব পাই যাব মই ইমান ডিটেইলছ নকওঁ ঠিক আছে তাৰ পিছত আৰু এটা কোৱেৰি লৈ লওঁ এও লিখিছে আপনি বিগিবুলৰ মানুহ যেন পাইছো মই মোৰ মূলধন পাই এতিয়া লাভৰ ঘৰত আছো ওকে আপনি আগতে জয়েন কৰিছে ভাল কথা আৰু মই কাৰো মানুহ নহয় মই নিউট্ৰেল হয় মই এনেকুৱা ধৰণৰ কিতিয়াও কুইক ৰিচ স্কিমত নুহুমাও কাৰণ মই এইবিলাক জানো most of the time 99% of the time আপনি ঠগে খাব ঠিক আছে কোনবা যদি প্ৰফিট পাইছে ভাল কথা যোনে আগত হুমাইছে ই প্ৰফিট পাব পাৰে that I admit ঠিক আছে কিন্তু মই বিগিবুলৰ মানুহ নহয় আৰু মই ইচ্ছা কৰিলে ট্ৰেডিং এফেক্টছৰ যোগেদি মই বহুত ধুনিয়া ইনকাম কৰিব পাৰিলো হয় নহয়নে এইটো কোম্পানী ভাল বুলি ভিডিও এটা বনাই দিলো হয়
আৰু মোৰ লিংকটো তাত দি দিলো হয় সো আপোনালোকে ইয়াতে জয়েন কৰি পেলাই আপোনালোকৰ পইচাটো মাৰা গল হয় মই ধুনিয়া এটা ৰিটাৰ্ণ পালো হয় কিন্তু মই হেতু কৰা নাই কাৰণ মই আমাৰ অসমীয়া মানুহখিনিক কিটা ঠগিব নিবিচাৰো ঠিক আছে সো হেতু বিশ্বাস আপুনি ৰাখিব খালি ঠিক আছে কিছুমানে কৈছে মই 50% ৰিটাৰ্ণ পালো ভাল কথা এও কৈছে আমি ডেইলি ইনকাম পাই আছো তাৰছে এইটো চাওক এইটো এটা ইন্টাৰেস্টিং কথা লিখিছে আপোনাক এটা কথা সুধিছো জীৱনটো আপোনাৰ গতিকে আপুনি কিমান দিন জিয়া থাকিব গ্যাৰান্টি দিব পাৰে নে সো গ্যাৰান্টি মইতো দিব নোৱাৰো ট্ৰেডিংতো গ্যাৰান্টি নাই গতিকে ইহতি কেনেকে গ্যাৰান্টি দিলে 16% ৰিটাৰ্ণ দিব বুলি সো এইবিলাকত কিটাও নুখুমাব আৰু এজন আৰু ইন্টাৰেস্টিং কমেন্ট লিখিছে চাওক নো ৰিস্ক নো গেইন जो डर गया वो मर गया ডায়লগটো তো ভাল কিন্তু রিস্ক মানে কি আমি ট্রেডিং কৰা মানুহ শেয়ার মার্কেটত থকা মানুহ আমি সদায় কিন্তু ক্যালকুলেটেড রিস্কে ল আমি অসম্ভৱ রিস্ক কেতিয়াও নল জানি বুজি জুইত জপিয়াই নিদিও জুইত জপিয়াই পেলা আপনি যদি ভাবে যে মই হলিকা জুইয়ে মোক একো কৰিব নোৱাৰে হেতু হ'ব মূৰ্খামি হেতু রিস্ক গেইন বা নো পেইন নো গেইনৰ কথা নাহে আপনি বিল্ডিং এটাৰ পঞ্চম মহলাৰ পৰা জপিয়াই পেলাই যদি ভাবি থাকে যে মই জিয়াই থাকিম আৰু যোনটো তাত পেইন পাব হেতু আপনি নো পেইন নো গেইন বুলি ক'ব নাই সো গতিকে কথাটো এনেকুৱা সো যিয়ে নহক এনেকুৱা ধৰণৰ বহুত ইয়াতে কমেন্ট আহিছে এইকিটা মই মুঠতে কলো আৰু ইম্পৰ্টেন্ট যোনকিটা মই কোৱেৰি পাইছো হেকিটা কলো আৰু সো গতিকে লাষ্টত মই এটা কথা কম যিকোনো কোম্পানীৰ নামে নুশুনক কিয় আপনি সদায় আহি পেলাই প্ৰথমতে চাব সিকিউৰিটি এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া গৈ পেলাই ইহতৰ ইয়াতে কোম্পানীটোৰ অথেন্টিসিটিটো চাব মানে কোম্পানীটো ৰেজিস্টাৰ্ড হয় নে নাই সেবি ৰেজিস্ট্ৰেচন নোহোৱা মানে এটো একেবাৰে মিছা কথা সব মোৰ মিউচুৱেল ফান্ড ডিস্ট্ৰিবিউচনৰ লাইসেন্স আছে আৰু এই লাইসেন্সটো এমপিএ দিয়ে এসোসিয়েশন অফ মিউচুৱেল ফান্ডস ইন ইন্ডিয়া সো মিউচুৱেল ফান্ডস অফ ইন্ডিয়া ওয়েবসাইটত গৈ পেলাই মোৰ নামটো সার্চ কৰিব আহি যাব আৰু আমাৰ যে ৰেজিস্ট্ৰেচন থাকে হেবিলাক ৰেজিস্ট্ৰেচন যেতিয়া ক্যান্সেল হৈ যাব পাৰে আমি যদি তেওঁলোকৰ নর্মস বিলাক মানি নচলো ৰেগুলেশন মানি নচলো সো আমাৰ লাইসেন্স ক্যান্সেল হ'ব পাৰে গতিকে আমি সদায় সাৱধানে কাম বিলাক কৰো ঠিক আছে এনেকুৱা ইলিগেল কাম কেতিয়াও নকৰো সো যিয়ে নহক মই আশা কৰিছো আপোনালোকে মোৰ ইন্টেনশনটো গমে পাইছে সো যদি ভিডিওটো ভাল পাইছে লাইক আৰু শেয়ারও কৰি দিব আৰু কোনবা যদি ইয়াৰ বিষয়ে ডিটেইলস জানিব বিচাৰে তেতিয়ালে এই ভিডিওটো চাব এবাৰ মই একচুয়ালি দুটা ভিডিও বনাইছো হেতু ভিডিও চাব সো ভিডিওটো একেবাৰে লাষ্টলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জয় অসম